নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজিৰ পৰা নৱৰাত্ৰি আৰম্ভ হৈছে। নৱৰাত্ৰিৰ ঘট স্থাপন আৰু ঘট বিসৰ্জনৰ পোষ্ট মই ইতিমধ্যে দিছো। আপোনালোকে যদি বিচাৰে ঘট স্থাপন কৰিব পাৰে, যিকোনো দিনতে কৰিব পাৰিব। এই নৱৰাত্ৰিৰ 9 দিনত অষ্টমীলৈকে আপোনালোকে কৰিব পাৰে। এদিনৰ কাৰণেও আপোনালোকে ঘট স্থাপন কৰি পূজা কৰিব পাৰে মা দুৰ্গাৰ। এতিয়া আপোনালোকক জনাবলৈ লৈছো, যিসকলে কোনো উপায় কৰিব নোৱাৰে, কোনো ধৰণৰ ঘট স্থাপন কৰিব নোৱাৰে বা মা দুৰ্গাৰ একো পূজা কৰিব নোৱাৰে, তেওঁলোকে কেৱল মনৰ ভিতৰত মা দুৰ্গাৰ এটা বিশেষ মন্ত্ৰ জপ কৰি থাকিব। নিজৰ ইচ্ছাটো কেৱল কৈ ল'ব আৰু আপোনাৰ ইচ্ছাটো নিশ্চয় পূৰ্ণ হ'ব। লগতে আপোনাৰ যদি কিবা সমস্যা হৈ আছে জীৱনত, সেয়াও দূৰ কৰাটো নিশ্চিত। এটা সহজ মন্ত্ৰ, মা দুৰ্গাৰ বিশেষ মন্ত্ৰ, আৰু মন্ত্ৰটো হৈছে ওম দুং দুৰ্গায়ৈ নমঃ। কেৱল মনৰ ভিতৰত গাই থাকিলে কোনো অসুচি নালাগে, গাও ধুব নালাগে, মাহেকীয়াৰো একো চোৱা নালাগে, কোনো ধৰণৰ চোৱা নালাগে। কেৱল মনৰ ভিতৰত যিকোনো সময়তে গাই থাকিব মন্ত্ৰটো। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।